আয়তাকাৰ উদ্যান ইয়াত পৰিসীমা দিয়া আছে ধৰা উদ্যানখনৰ পৰিসীমা আমাৰ কিমান বৰ্গ মিটাৰ এনেকুৱা হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি প্ৰস্তুত কৰিব পৰা যায় নে নাযায় সেইটো আগতে উলিয়াই লওঁ আমি যেনো পৰিসীমা 80 মিটাৰ বুলি কৈছে বুলি আমি ধৰি লওঁ ধৰা হ'ল সমান x মিটাৰ উদ্যানখনৰ দিক x মিটাৰ এতিয়া প্ৰস্থটো কিমান হ'ব প্ৰস্থ কিমান হ'ব চোৱা যেহেতু 80 মিটাৰ হয়নে নহয় দিক আৰু প্ৰস্থটো যোগফল জানিব লাগিব দিক যেহেতু x মিটাৰ প্রস্থ হ'ব কিমান ডাইরেক্ট তুমি লিখা 40 বিয়োগ ন গতিকে 40 মিটাৰ এই 40 ৰ পৰা দিকটো বিয়োগ কৰা প্রস্থ পাম কিমান পাম এটাকে প্রশ্নতে কি হ'ব চোৱা এতিয়া ইয়াক তুমি কি কৰিবা ইয়াক তুমি দ্বিঘাত সমীকৰণত প্ৰকাশ মাইনাস x ফেলে আনিলা plus 40x minus 400 equal to 0 এতিয়া minus 1 ইয়া না শূন্যতকৈ সৰু হয় equal to 1 b equal to minus 4 c equal to 400 কিমান হ'ব b square minus 4 উলিয়াম এটো আমাৰ ভেলুটো ক ইয়াৰ পৰা উলিয়াম চোৱা b minus 40 whole square minus 4 a এর মান 1 c মান 2 equal to 0 তার মানে আমি কি বলু কি পাম যে এই আমার যেটু পরিস্থিতি দিয়া আছে এই পরিস্থিতির পৰা আমি গম পালো যে আয়তাকাৰ উদ্যানখনৰ দিক আৰু প্ৰস্থটো আমি নিৰ্ণয় কৰিব পাৰিম সমীকৰণৰ যিটো মূল পালো পালো ইয়াৰ পৰা মূলটা সমান হ'ব উৎপাদক বিশ্লেষণৰ জৰিয়তে কৰিম এইটো এনেকুৱা হ'ব -20x plus 400 equal to 0 এখিনি হ'ব কাৰণ 20 গুণ 4 হ'ব 20 যোগ কৰিলে 40 হয় গতিকে ইয়াত আমি কি পাম x কমন x minus 20 ইয়াত minus 20 কমন x minus 20 equal to 0 এটাকে আমি কি পালো x minus 20 equal to 0 ইয়াতো এইটোৱে হ'ব x minus 20 equal to 0 গতিকে x equal to 20 ইয়াতো x equal to এটাকে উদ্যানখনৰ দিক উদ্যানখনৰ প্ৰস্থ কিমান হ'ব যেহেতু এটা দিক আৰু প্ৰস্থ হ'ব এইটা